সামাজিক মাধ্যমত এটা ভাইৰেল অডিঅ'ক লৈ সৰ্বত্ৰ চৰ্চা কিন্তু প্ৰকৃততে ভাইৰেল অডিঅ'টোৰ ৰহস্য কি যেটো অডিঅ' ভাইৰেল হৈছে এই অডিঅ'টো ভাইৰেল বুলি নকওঁ কিছুমান দুষ্টকাৰী মোৰ অডিঅ'টো ভাইৰেল বুলি কিছুমান সংবাদ মাধ্যমত বজাইছে দিব্যাংগ মঞ্চ অসমে দিব্যাংগসকলৰ সুবিধাৰ্থে সংৰক্ষিত পদৰ বাবে অসম চৰকাৰক জনাইছিল আবেদনৰ ভিত্তিত 2018 বৰ্ষত প্ৰায় 513টা পদ দিব্যাংগসকলৰ সংৰক্ষণৰ বাবে মুকলি কৰিছিল অসম চৰকাৰে উক্ত পদসমূহ পূৰ্ণ কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিছিল নিযুক্তি পৰীক্ষা কিন্তু পৰীক্ষাত দেখা দিছিল ব্যাপক খেলিমেলি যাৰ বাবে দিব্যাংগ মঞ্চ অসমে দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দিব্যাংগ মঞ্চৰ আবেদনৰ ভিত্তিত এটা সময়ত উচ্চ ন্যায়ালয়ৰ ৰায়দান দুৰ্নীতিসমূহ নিষ্পত্তি কৰি নিযুক্তি প্ৰক্ৰিয়া সুকলমে কৰা আমাৰ দিব্যাংগ মঞ্চ অসমে দিব্যাংগসকলৰ বাবে সংৰক্ষিত পদৰ বাবে আমি অসম চৰকাৰত আবেদন কৰিছিলোঁ যে তেতিয়াই 2018 চনত 513টা পদ দিব্যাংগসকলৰ সংৰক্ষণৰ বাবে মুকলি কৰি দিছিলে সেই পদখিনি গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষা পাতিছিলে তাতে বিভিন্ন ইয়াত দুৰ্নীতি আমি খবৰ পালোঁ দুৰ্নীতি খবৰ পোৱাৰ কাৰণে আমি কি কৰিলোঁ গুৱাহাটী উচ্চতম ন্যায়ালয়ত আমি দৰখাস্ত হ'লোঁ যে এই যিটো দুৰ্নীতি হৈছে এইটোৰ ওপৰত আমি বিচাৰ কৰিব লাগে যিটো গুৱাহাটী উচ্চতম ন্যায়ালয়ে এটা ধুনীয়া এটা ৰায় দিলে যে দুৰ্নীতিখিনি ক্লিয়াৰ হ'ব লাগে তাৰ পৰিপ্ৰেক্ষিতত 4419টা পদ নিযুক্তিৰ বাবে পুনৰ অসম চৰকাৰক আবেদন জনাইছিল দিব্যাংগ মঞ্চ অসমে কিন্তু অসম চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱাত পুনৰ দ্বাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ দিব্যাংগ মঞ্চ অসমে উচ্চ ন্যায়ালয়ৰ কাকচপা দিব্যাংগ মঞ্চ অসমে গোচৰৰ বাবদ উকিলক দিব লগাত পৰিছিল অধিক হাৰৰ মাননি আৰু মাননিৰ বাবদ ভাইৰেলকৃত মহিলাগৰাকীক ফোন কৰিছিল দিব্যাংগ মঞ্চ অসমৰ সম্পাদক চেমিম আহমেদে কিন্তু উক্ত মহিলাগৰাকীয়ে সমগ্ৰ কথা বাৰ্তা অন্য এক ৰূপ দিয়াৰ বাবে এইদৰে ষড়যন্ত্ৰ কৰি ভাইৰেল কৰিছিল অডিঅ' যাৰ বাবে মহিলাগৰাকীৰ এনে অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে দিব্যাংগ মঞ্চ অসমৰ সম্পাদক চেমিম আহমেদে পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত ফালৰ পৰা যিখিনি দুৰ্নীতি আছিলে সেইখিনি ক্লিয়াৰ কৰি খেলে এখন ধুনীয়াকৈ এটা দিব্যাংগসকলৰ নিযুক্তি সম্পূৰ্ণ কৰিলে পিছত যিখন 513টা পষ্টৰ এগেইনষ্ট যিখন প্ৰভিজনেল মেৰিট লিষ্ট দিছিলে 4419টা সেই পষ্টখিনি আমি অসম চৰকাৰক আবেদন কৰিছিলোঁ যে সেই পষ্টখিনি খালী থকা বেকলগ পষ্টত নিযুক্তি দিব লাগে তাৰে বাবে আমি অসম চৰকাৰক আবেদন কৰাৰ ফলত চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত আমি কি কৰিলোঁ গুৱাহাটী উচ্চতম ন্যায়ালয়ত আমি দৰখাস্ত হ'লোঁ যে এই পষ্টখিনি আমি যিকোনো প্ৰকাৰে কৰিব লাগে এতিয়া তাৰে এতিয়া গুৱাহাটী উচ্চতম ন্যায়ালয়ত যিটো আমি দৰখাস্ত হ'লোঁ আমাকতো এজন এডভোকেট প্ৰয়োজন এডভোকেটৰ যিটো মাননি ফিজ থাকে সেই ক্ষেত্ৰত আমি দিব্যাংগ মঞ্চ অসমে এখন নলবাৰীত এখন সভা আয়োজন কৰিলোঁ সভাখনত আমি এটা প্ৰস্তাৱ ল'লোঁ যে আমি যিটো উকিলৰ মাননি ফিজ আছে সেই মাননি ফিজখিনি আমি সকলো দিব্যাংগ ভাই ভনী লগ লাগি সংগঠনৰ ফালৰ পৰা লগ লাগি আমি এই মাননিটো দি হ'লে কেছটো চলাই নিম ঠিক তেনেদৰে আমি ইয়াতে কোনোবা 500 কোনোবা 2000 কোনোবা 100 টকাও দিছে আমি দিব্যাংগ মঞ্চৰ ফালৰ পৰা বেছিকৈ আমি বিনামূলীয়াকৈ কামখিনি কৰি গৈছোঁ দুৰ্ভাগ্যজনক মই এজনী মহিলাজনীৰ লগত কথা পাতিলোঁ কথা পতাৰ ফলত তাতে কিবা এটা মই কথা এটা কোৱা গৈছিলে যে এইখিনি আপোনালোকৰ কেছত প্ৰথম তেখেতলে 5000 টকা দিছিলে 5000 টকা দিয়াৰ ফলত কেছটো ধুনীয়াকৈ চলাই গৈছিলে আৰু বাকী কিবা অলপ আমি অকণমান পইচাৰ অলপ সংখ্যাৰ পৰিমাণ পোৱা গৈছিলে পোৱাৰ ফলত সেই বস্তুটো তেখেতসকলে এটা বেলেগ এটা ইছ্যু ভিত্তি কৰি দিলে যে এইটো সংক্ৰামত এটা চাকৰি সংক্ৰামত কথাটো এটা অডিঅ'টো মোৰ ভাইৰেল কৰিলে যিটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিকা পদ্ধতিত চাকৰি দি আছে আমি কেনেকৈ সেইবোৰ কথা ক'ব পাৰিম ইমান ধুনীয়াকৈ এটা অসম চৰকাৰে চাকৰি দি আছে কিন্তু মোক এই অডিঅ'টোত এটা সংবাদ মাধ্যমত বাজি গ'ল যে চাকৰিৰ নামত পইচা লোৱা বুলি এইটো সম্পূৰ্ণ এটা মিছা কথা আৰু মই এইটো কথাটো নস্যাৎ কৰিছোঁ মোক ফচোৱা হৈছে এই মহিলাজনে কাৰ লগত কি জড়িত হৈ মোৰ লগত এনেকুৱা ষড়যন্ত্ৰ মোক কৰিলে সেইটো কাৰণে মই আচৰিত খাই গৈছোঁ আৰু ক'ব গ'লে এজন জনপ্ৰতিনিধি এজনৰ কল ৰেকৰ্ডিং কৰাটো আইনগতভাৱে অপৰাধ মই আইনগতভাৱে মই যোৱা নাই আৰু ভৱিষ্যতে যেন তেখেতে এনেকুৱাকৈ কৰে মই আইনগতভাৱে দৰখাস্ত হ'ব বুলি মই বাধ্য হ'ম যিটো কল ৰেকৰ্ডিঙৰ কথা যিটো সম্পূৰ্ণ মিছা কথা একমাত্ৰ আমি কেছটো দিব্যাংগসকলৰ কেছটো চলাই নিয়াৰ বাবে কিবা এটা সংখ্যাৰ পৰিমাণ পোৱা গৈছে অসমৰ ৰাইজে যাতে মোক ভুল নুবুজে এইখিনিয়ে মূল কথা মোক ফচোৱা হৈছে এইটো সম্পূৰ্ণ মিছা কথা